ধেমাজিৰ পথাৰত এতিয়া মিলেট বা কণী ধান চপোৱাত ব্যস্ত একাংশ দাৱনী আৰু কৃষক। প্ৰথমবাৰৰ বাবে ধেমাজি বৰগাঁৱৰ পথাৰত দেখা গৈছে এই দৃশ্য। পৰীক্ষামূলকভাৱে প্ৰায় ৩০ বিঘা ভূমিত ৬গৰাকী যুৱকে এই লাভজনক মিলেট বা কণী ধানৰ খেতি কৰি আশাব্যঞ্জক সফলতা লাভ কৰিছে। উৎপাদন আশানুৰূপ হোৱাত হাঁহি বিৰিঙিছে এতিয়া যুৱককেইজনৰ মুখত। উচ্চ প্ৰটিনযুক্ত খাদ্যৰূপে পৰিচিত লাভজনক মিলেট ধান উৎপাদনেৰে সফলতা অৰ্জন কৰিছে ধেমাজিৰ উদ্যমী যুৱক কৃষক কেইগৰাকীয়ে। আমি বিভিন্ন সময়ত কৈ থাকোঁ যে বজাৰ আমাৰ পথাৰ আমাৰ, অকল আমি মুখত কৈ আমি ৰাইজক কৈ থাকিলে নহ'ব, যে নিজেও হাতে কামে লাগিব লাগিব। তেতিয়া আমি কালিলৈ যাতে এজনক ক'ব পাৰিম যে পথাৰ আমাৰ বজাৰ আমাৰ। পথাৰ আমাৰ বজাৰ আমাৰ হ'ব কেনেকৈ? পথাৰত যেতিয়া আমি এটা যিকোনো বস্তু উৎপাদন কৰোঁ, আজি আমি মিলেট ধানৰ খেতি কৰিছোঁ, আজি অকল মিলেট ধানৰ খেতি বুলিয়ে নহয়, অনাগত দিনত আমি ইয়াতকৈ বিভিন্ন ধৰণৰ খেতি আছে, বিভিন্ন ধৰণৰ খেতিৰ যোগেদি যাতে আমি স্বাৱলম্বী হ'ব পাৰোঁ। আমি যেতিয়া নিজকে স্বাৱলম্বী হ'ব পাৰিম, যেতিয়া এখন বজাৰ পাম, বজাৰত যেতিয়া আমি এটা স্বাৱলম্বী হোৱা পথ দেখিম, তেতিয়া আমি ৰাইজক ক'ব পাৰিম যে এনেকুৱা খেতি কৰিও যে নিজে নিজৰ জীৱন প্ৰণালী মানদণ্ড উন্নতভাৱে জীয়াই থাকিব পৰা যায়। আৰু আজি আমি আশা কৰিম, আজি আমি এনেকৈ ইয়াতে আমি আজি খেতি কৰিছোঁ, অনাগত দিনত যিহেতু আমাৰ এই ইয়াতে হাজাৰ হাজাৰ বিঘা মাটি পৰি থাকে, এই মাটিবিলাক যাতে অকল এটা খেতিতে সীমাবদ্ধ নাথাকে, বিভিন্নজন মানুহে যে বিভিন্ন খেতিত যদি লাগি এই পথাৰবিলাক যদি বিভিন্ন সময়ত যিটো উপযোগী খেতি কৰি যাতে সকলোৱে কৰে, তাৰ কাৰণেও মই ইয়াৰ যোগেদি আপোনালোকৰ যোগেদি মই আহ্বান জনাইছোঁ, যাতে আমি আৰু বেলেগ সকলো আমাৰ অসমীয়া যুৱক যুৱতীক আৰু অসমৰ যুৱক যুৱতীক আমি জনাব বিচাৰোঁ যে যিখিনি নিজৰ নিজৰ ব্যক্তিগত কামত ব্যস্ত আছে থাকক, আৰু যিখিনি ল'ৰাই হয়তো কিছুমান কৰ্মমুখী কাম কৰিবলৈ বিভিন্ন জেগাত গৈ আছে, বিভিন্ন জেগাত নগৈ নিজৰ জেগাতে যিবিলাক আমাৰ এই উদং হৈ থকা পথাৰবিলাকত নিজে খেতি কৰি নিজে এটা বেলেগৰ এটা হেৰি নোহোৱাকৈ নিজে এজন মালিক নিচিনাকৈ স্বত্বাধিকাৰ নিচিনাকৈ নিজৰ কাম কৰি যাতে আমাৰ যিবিলাক যুৱকে বাহিৰত গৈ কাম কৰি আছে, তেখেতলোকে নিজৰ জেগাতে যাতে কাম কৰি তেখেতলোকৰ নিজৰ জীৱন প্ৰণালী চলিব কাৰণে আহ্বান জনাইছোঁ। প্ৰথমবাৰৰ বাবে আমি পৰীক্ষণমূলক হিচাপে আমি লগ বন্ধু কেইজনমানে লগ লাগি আমি যিটো ফক্সটেল মিলেট বুলি কয়, অসমীয়া এটা কণী ধান বুলি কোৱাৰ পৰা বেলেগ নাম আছে, আমি এবাৰ চেষ্টা কৰিছোঁ। আমি প্ৰায় 30 বিঘা ভূমিত আমি কৰিছোঁ। বৰ্তমান আপোনালোকে দেখিছে এতিয়া আমাৰ ধান পূৰা পকিছে আৰু কটা পৰা আৰম্ভ হৈছে। গতিকে আমি আশা ৰাখিছোঁ, আমি ভবামতে আমি সফল হ'ম নিশ্চয়, তাকে আমি আশা ৰাখিছোঁ। ইয়াত জাতটো ক'ৰ পৰা অনা হৈছে? আমি ইয়াৰ জাতটো কাকপথাৰ পৰা আনিছোঁ। গতিকে আমি এইবাৰ প্ৰায় 48 কেজি আনিছোঁ, এই 400 টকাৰ ইয়াৰ যি মূল্য। গতিকে আমি আশা ৰাখিছোঁ আমি সফল হ'ম বুলি। সম্ভাৱনা বৰ্তমান ইয়াৰতো বজাৰ চাহিদাটো বহুত ওপৰত আছে বুলি আমি জানো, ইয়াৰ হাই হয়, কিন্তু আমি এইবাৰ বিশেষকৈ আমি কঠীয়াৰ কাৰণে আমি এইবাৰ প্ৰথমতে আমি চেষ্টা কৰিছোঁ। যিহেতু আমি এইবাৰ 30 বিঘা কৰিছোঁ, অহাবাৰ যাতে আমি 150-200 বিঘা কৰিব পাৰোঁ। আৰু ইতিমধ্যে আমাক বহুতে যোগাযোগ কৰিছে, বহুত কৃষকে আমাৰ পৰা কঠীয়া ইতিমধ্যেই লোৱাৰ কথা কৈছে। আমাৰ বিভাগৰ মানুহ আহিছে, দুই এটা পৰামৰ্শ দিছে, কিন্তু তথাপিতো ইমান আমি আশা কৰা ধৰণে আমি সহায় পোৱা নাই। কিমান টকা খৰচ হৈছে খেতি কৰিবলৈ যাওঁ? আমাৰ মোটামুটি প্ৰায় 1.5-2 লাখ টকা এতিয়ালৈকে খৰচ হৈছে, কিন্তু আমি যদি সফল হওঁ আমি ভাবিছোঁ ভাল চাহিদাই হ'ব। আমাৰ যদি বতৰে আমাক বিধি পথালি নিদিয়ে, আপোনালোকে জানে এইকেইদিন খুব নেৰানেপেৰা বৰষুণ, তথাপিতো আমাৰ আজিৰ পৰা যিটো এচেঙা ৰ'দ ওলাইছে, আমি ৰ'দক আমি আশাবাদী, যদি বতৰে যদি আমাক চাথ দিয়ে আৰু 3-4 দিনত আমাৰ কটা পাব সম্পূৰ্ণ। দাৱনী কিমানজনী দাবলৈ আৰম্ভ কৰিছে? আমাৰ আজি দাৱনী প্ৰায় দেখিছে আপোনালোকে 20জনীমান আছেই চব লগাই। আমি অহাকালিলৈ আমাৰ 30-40জনীয়ে দাব। গতিকে আমাৰ 30-40জনী দাৱনী দালে আমি খুব বেছি 3 দিন ধৰিছোঁ, আমি 3 দিনত সফল হ'ম। গতিকে আমি উঠি অহা চামক এইটোৱে আহ্বান জনাওঁ, আমি যিহেতু বিভিন্ন কৰ্মত আমিও জড়িত হৈ থাকোঁ, কিন্তু তাৰপিছত এনেই থকা সময়খিনিত আমি কি কৰিম? কিন্তু এনেই থকা সময়খিনিত আমি চিন্তা কৰিলোঁ, যিহেতু আমাৰ পথাৰসমূহ উদং হৈ থাকে, বেলেগ জেগাবিলাকত গ'লে দেখোঁ যে গোটেই পথাৰসমূহ 3-4টা খেতি কৰি চবেই স্বাৱলম্বী হৈছে। কিন্তু আমি এবাৰ ভাবিছোঁ যে আমি যেনেধৰণে আমি চেষ্টা কৰিছোঁ, সকলোৱে পথাৰসমূহ 3-4টা খেতি কৰিব চেষ্টা কৰিব, নোৱাৰিলেও অন্ততঃ 2টা কৰিব লাগে। আমি নিজে স্বাৱলম্বী হোৱাৰ উপৰি আমাৰ পথাৰসমূহ আমি যেনেকৈ আমি শ্লোগান দিয়ে পথাৰ আমাৰ বজাৰ আমাৰ বুলি কথা এটা কোৱা হয়, গতিকে আমি নিজে এবাৰ হাতে কামে লাগিছোঁ। আমি সকলোকে অনুৰোধ জনাইছোঁ, সকলোৱে আহক, যাতে এনেই থকা সময়খিনিত কৃষি কৰ্ম কৰি পথাৰতে ব্যস্ত হৈ হ'লেও নিজৰ জীৱন গঢ়া যিটো প্ৰক্ৰিয়া তাত সহযোগ কৰোঁ। ব্যুৰো ৰিপৰ্ট, এনিভাৰত 24।
আপোনাৰ ঘৰখন আৰু অফিচ চালে চকুৰুৱাকৈ সজাওক আজি আহক সকলো ধৰণৰ অত্যাধুনিক ফাৰ্নিচাৰৰ বাবে সিটি ফাৰ্নিচাৰ 6 মাইল গুৱাহাটী আমাৰ ঠিকনা 6 মাইল পাঞ্জাবাৰী ৰোড পুৰবিতাৰীৰ সন্মুখত গুৱাহাটী আমাৰ যোগাযোগ নম্বৰ 9435013969